Good morning, my dear children. Welcome to Amar Niketan, organized by Sisu Shiksha Samiti Assam. In my earlier classes, we already discussed A Letter to God and Tiger in the Zoo. আমি ইয়াৰ আগৰ পাঠত A Letter to God আৰু Tiger in the Zoo আমি আলোচনা ইতিমধ্যে কৰিছোঁ, তোমালোকে পাইছা। আজি আমাৰ পাঠ হ'ব কুৰ্গ। কুৰ্গ পাঠটো আচলতে ইন্ট্ৰডিউচ কৰা হৈছে আমাক যাতে এটা জিঅ'গ্ৰাফিকেল নলেজ এটা আমাৰ হয়। কুৰ্গ এখন ইমান ধুনীয়া ঠাই, ভাৰতবৰ্ষৰ কৰ্ণাটক ৰাজ্যৰ এখন জিলা হ'ল কুৰ্গ। আমি যদি এই পাঠটোত কুৰ্গৰ বিষয়ে নাজানিলোহেঁতেন তেতিয়াহ'লে আমি কুৰ্গৰ বিষয়ে একেবাৰে গম নাপালোহেঁতেন। ইমান সুন্দৰ ঠাই এখন আমাৰ ভাৰতবৰ্ষত মানে বিৰাজিত, ভাৰতবৰ্ষত ইমান সুন্দৰ এখন ঠাইও আছে। এতিয়া লিখকে ইয়াতে কুৰ্গৰ বিষয়ে তোমালোকে whenever you go through the reading, you go through the lesson, then you come to know that the scenic beauty of Coorg is very beautiful. It's a very natural place. আৰু ইয়াত আমাৰ ৰাইটাৰে কৈছে মানে এই কুৰ্গ নামৰ ঠাইখন যেন স্বৰ্গৰ পৰা খহি পৰা এটুকুৰা heaven that must have drifted from the kingdom of God. ভগৱানৰ ৰাজ্যৰ পৰা ড্ৰিফ্ট মানে খহি পৰা এটুকুৰা ঠাই। মানে কিমান সুন্দৰ বৰ্ণনা কৰিছে লিখকে এই ঠাইখনৰ। আৰু ইয়াতে আমি যিহেতু মই ৰিডিং দিব নাযাওঁ, তোমালোকে ইউ গো থ্ৰু দ্য লেচন, দেন ইউ কাম টু ন' এবাউট দ্য ইম্পৰ্টেঞ্চ অফ দিছ প্লেচ। ইয়াতে আমি মূল যিখিনি কথা, সেই কথাখিনিহে মই আচলতে তোমালোকৰ লগত শ্বেয়াৰ কৰিম। কুৰ্গ নামৰ ঠাইখন কৰ্ণাটকৰ অন্তৰ্গত এখন জিলা। আৰু এই জিলাখন কিহৰ কাৰণে বিখ্যাত? এইখন কফি প্লেণ্টেশ্যন আৰু স্পাইচৰ কাৰণে, মা মছলা আৰু কফি খেতিৰ কাৰণে কুৰ্গ স্পেচিয়েলি ফেমাছ ফৰ। তাৰপিছতে ইয়াৰে 30% যিমান মুঠ মাটিকালিৰ 30% ভূমি কিহেৰে আবৃত? গ্ৰীণ ফৰেষ্টেৰে আবৃত। আৰু ইয়াতে যিখিনি মানুহে বাস কৰে, এই বাস কৰা মানুহখিনি আমি দুটা অৰিজিনৰ পৰা অহা বুলি ধাৰণা কৰিব পাৰোঁ। এটা হ'ল আপোনাৰ গ্ৰীক বা আৰবিক ডিচেণ্ট, কিয়নো ইয়াতে দুটা আমাক কথা কৈছে যাৰ পৰা আমি গ্ৰীক অৰিজিন যেনো লাগে। কুৰ্গীসকল গ্ৰীক অৰিজিনৰ পৰা অহা যেনো লাগে আৰু আৰবিক অৰিজিনৰ পৰা অহা যেনো লাগে। যেনে তেওঁলোকে ইয়াতে কোৱা ধৰণে এজ ইট ইজ ছেইড যে আলেকজেণ্ডাৰে যেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ আহিছিলে, তেওঁলোকে কি কৰিছিল, সেই সৈন্যসকল ইয়াত উভতি যোৱাৰ ব্যৱস্থা নোহোৱাৰ কাৰণে ভাৰতবৰ্ষৰ এই ঠাইটুকুৰাতে তেওঁলোকে থাকি গৈছিল। আৰু ভাৰতীয় পৰম্পৰাৰে গ্ৰহণ কৰি তেওঁলোকে লোকেলছৰ লগত, ভাৰতীয় স্থায়ী বাসিন্দাৰ লগত তেওঁলোকে সহাৱস্থান কৰি যদিও ভাৰতীয় সংস্কৃতিক তেওঁলোকে গ্ৰহণ কৰিছিল, তথাপিও তেওঁলোকৰ এটা সুকীয়া সংস্কৃতি বিৰাজিত হৈছিল। তাৰোপৰি আৰু এটা লিজেণ্ড মতে, আৰু এটা ধাৰণা মতে তেওঁলোকক কুৰ্গীসকলক আৰবিক ডিচেণ্টৰ পৰা অহা বুলিও কোৱা হয়। আৰবিক ডিচেণ্ট তেওঁলোকে যিটো ড্ৰেছ পিন্ধে, যিটো লং কোট পিন্ধে এমব্ৰইডাৰী বেল্টেৰে সৈতে, সেইটোৰ পৰা সেই ড্ৰেছটোৰ পৰা আমি কি কৰিব পাৰোঁ, তেওঁলোকক আৰবিক অৰিজিনৰ পৰা অহা বুলি ক'ব পাৰোঁ। কাৰণ তেওঁলোকৰ সেই কুপিয়াটো ফুফিয়াৰ লগত মানে আৰবসকলে যি ড্ৰেছ পিন্ধে, সেই ড্ৰেছটোৰ লগত সামঞ্জস্য থকাৰ কাৰণে আমি তেওঁলোকক আৰবিয়ান ডিচেণ্টৰ পৰা অহা বুলিও কওঁ। তাৰপিছত আমি ক'ব লাগিব
মানে কুৰ্গীসকলৰ আচলতে বিজয়ৰ বহু বেছি কাহিনী আছে। তেওঁলোকৰ যিবিলাক পূৰ্বপুৰুষ আছিল তেওঁলোক বহুত সাহসী আছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহৰ লগত জড়িত আছিল। তেনেকুৱা ধৰণৰ বহুতো টেলছ বা বহুতো সাধু কথা আমি তেওঁলোকৰ সমাজত প্ৰচলিত আমি পাওঁ। আৰু আটাইতকৈ ডাঙৰ কথা, ভাৰতীয় সেনাবাহিনীৰ যিটো কুৰ্গী ৰেজিমেণ্ট সেইটো খুব জাকত জিলিকা। ভাৰতীয় সেনাবাহিনীৰ ভিতৰত কুৰ্গী ৰেজিমেণ্টটো এটা জাকত জিলিকা ৰেজিমেণ্ট। আৰু ভাৰতৰ সেনাবাহিনীৰ যিগৰাকী মুৰব্বী জেনেৰেল কেৰিয়াপ্পা ৱাজ এ কুৰ্গী। ভাৰতীয় সেনাবাহিনীৰ মুখ্য প্ৰধান জেনেৰেল কেৰিয়াপ্পাও এজন কি আছিলে? কুৰ্গী আছিল। আৰু আটাইতকৈ ডাঙৰ কথা জানিবলগীয়া, এতিয়াও ভাৰতবৰ্ষত দ্য কুৰ্গী or Kodavas are the only people who carry firearms without license. মানে অনুমতি পত্ৰ নোহোৱাকেও মানে অস্ত্ৰ শস্ত্ৰ হাতত ৰাখিব পৰা একমাত্ৰ ভাৰতীয়ই হ'ল কুৰ্গীসকল। ইমান শান্তিপ্ৰিয়। আমি কেতিয়াও কিন্তু যদিও তেওঁলোকক উইদাউট লাইচেন্স ফায়াৰ আৰ্মছ তেওঁলোকে ল'ব পাৰে, তথাপিও কিন্তু আমি কুৰ্গীসকল হিংস্ৰ বা কুৰ্গীসকল যুদ্ধংদেহী এনেকুৱা ধৰণৰ নিউজ আমি কেতিয়াও পোৱা নাই। তাৰপিছত আহিল ইয়াতে ৰিভাৰ কাবেৰীৰ কথা কোৱা হৈছে, যিটো নেকি একমাত্ৰ নদী যি য'ৰ পৰা মানে কাবেৰীৰ পৰা কুৰ্গীসকলে পানী আহৰণ কৰে। আৰু তাতে মহাচীৰ নামৰ এটা ডাঙৰ প্ৰকাণ্ড সাগৰীয় মাছ তাত পোৱা যায়। আৰু ইয়াতে বিভিন্ন ধৰণৰ জীৱ জন্তু বাস কৰে, যিহেতু অতিমাত্ৰা প্ৰাকৃতিক, তাতে বহুতো বিভিন্ন ধৰণৰ জীৱ জন্তু বাস কৰে। আৰু ইয়াতে আমাৰ কোৱা হৈছে স্কুৱেৰেলছ আৰু লেংগাৰ, সোণালী বান্দৰ আৰু কেৰ্কেটুৱাই আধা খোৱা ফল মূলবিলাক কি কৰে? পানীলৈ দলিয়াই দিয়ে। আপোনালোকে পঢ়িলে গম পাব। পানীলৈ দলিয়াই দিয়ে কি কৰিবৰ কাৰণে? আধা খোৱা ফলবিলাক পানীলৈ দলিয়াই দিয়ে। এই পানীত ফলটো পৰাৰ পিছত যিটো ৰিপল হয়, যিটো ঢৌ হয়, সেই ঢৌটো তেওঁলোকে এনজয় কৰে। ইয়াৰ পৰা আমি গম পাওঁ অকল মানুহেই প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব নাজানে। একমাত্ৰ হিউমেন বিয়িঙেই যে নেচাৰেল বিউটি এনজয় কৰে এনেকুৱা ধৰণৰ কথা নহয়। জীৱ জন্তুৱেও তাহাঁতৰ নিজৰ ধৰণেৰে, তাহাঁতৰ নিজৰ তৰিকাৰে কি কৰে? প্ৰকৃতিক উপভোগ কৰে। তাৰপিছত আহিলে ইয়াতে বিভিন্ন ধৰণৰ খেল, বিভিন্ন ধৰণৰ মানে এডভেঞ্চাৰ গেমছ কুৰ্গীসকলে খেলে। তাৰ ভিতৰত আছে কেনয়িং, ৰেপলিং, ৰক ক্লাইম্বিং, মাউণ্টেইন বাইকিং। ইয়াতে বিভিন্ন ধৰণৰ খেল তেওঁলোকে খেলে। আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ইয়াত পোৱা যায়। ইয়াতে লিখা আছে বাটাৰফ্লাইজ আৰ ডিয়াৰ টু গিভ ইউ কোম্পানী, মাছাকাছ, মালাবাৰ স্কুৱেৰেলছ, লেংগাৰ, স্লেণ্ডাৰ লৰিজ, কিপ এ ৱাটচফুল আই। ইয়াতে কোৱা আছে নিজাৰ গধমা। নিজাৰ গধমা কি আছিলে? কুৰ্গৰ এটা দ্বীপ। এটা দ্বীপ হ'ল নিজাৰ গধমা। আৰু ইয়াৰ পৰাই বুদ্ধিষ্ট মংবিলাক তেওঁলোকৰ সুসজ্জিত সাজেৰে ইফালৰ পৰা সিফালে গমন কৰা দৃশ্য আমি কি কৰিব পাৰোঁ? উপভোগ কৰিব পাৰোঁ। আফটাৰ অল কুৰ্গ নামৰ পাঠটোৰ মূল কথাখিনি হ'ল এইটো, আমি কুৰ্গ এখন অতি সুন্দৰ ঠাই, যিখন ঠাই কৰ্ণাটকত অৱস্থিত, যিখন ঠাই 30% ভূমি এভাৰগ্ৰীণ ৰেইন ফৰেষ্টেৰে আবৃত। কুৰ্গ সাধাৰণতে কফি প্লাণ্টেশ্যন আৰু স্পাইচৰ কাৰণে বিখ্যাত। আৰু কুৰ্গীসকল দুটা ধাৰাৰ পৰা অহা বুলি আমি অনুমান কৰিব পাৰোঁ। এটা হ'ল গ্ৰীক অৰিজিন, আনটো হ'ল আৰবিক অৰিজিন। আৰু তেওঁলোকৰ বিভিন্ন মানে কাহিনী, তেওঁলোকৰ বিজয়ৰ বিভিন্ন কাহিনী তেওঁলোকৰ সমাজত প্ৰচলিত আছে। জেনেৰেল কেৰিয়াপ্পা was the first general of Indian Army and the Kurgi people are permitted to carry firearms without license. তেওঁলোকক অনুজ্ঞাপত্ৰ নোহোৱাকৈও কি কৰা হয়? অস্ত্ৰ শস্ত্ৰ নিজৰ হাতত ৰাখিবলৈ অনুমতি দিয়া হয়। তাতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ জন্তু থাকে। নিজাৰ গধমা তাৰে বিখ্যাত এটা দ্বীপ। মহাচীৰ নামৰ প্ৰকাণ্ড সাগৰীয় মাছটো কুৰ্গত আমি পোৱা যায়। আৰু কুৰ্গৰ প্ৰধান নদী হ'ল কাবেৰী। এইখিনি হ'ল আমাৰ পাঠটোৰ মূল। এতিয়া মই আহিছোঁ কুৰ্গৰ এই পাঠটোৰ পৰা তোমালোকৰ পৰীক্ষাত হ'বলগীয়া
কেনেকুৱা ধৰণৰ প্ৰশ্ন এই পাঠটোৰ পৰা হ'ব তাৰ এটা আভাস মই দিবলৈ ওলাইছোঁ। Question number 1. Where is Kurk? Where is Kurk situated? Is situated in Karnataka. Question number 2. For what? For what Kurk is famous for? Is and spices. So number 3. By whom is Kurk inhabited? Kurk is inhabited by a race of martial beautiful and what results. Question number 4. What is the another name of Kurk? Another name of Kurk is okay. When does the season of joy commence in Kurk?
The season of joy commences from and continues in March. First, sea of Indian the first sea of Indian is who are permitted to carry firearms without a license. Others are permitted to carry firearms without a license. From work water from river What is Mahasev?
say. This water phase. This is found. Mahasir is a large freshwater fish which is found in river Kaveri. Question number 10. What does squirrels and langurs do? আগতে কোশ্চেন নহয় squirrels and langurs কি কৰে? Squirrels and langurs drop partially give them food mischief of enjoying the splash and ripple effect in the clear water. Name the high energy person in Cook. Name the high energy adventures in Cook. The name of high energy adventures in Cook are river rafting, canoeing, rafting,
rock climbing, rock climbing, and mountain biking. Question number 12. What is missile? Missile बताना. Varna is an island of octopus, percent of evergreen rainforest, evergreen rainforest over 30% of interested. Question number 13 complete. Question number 14. Who wrote the prose piece book? Lucas Hebron wrote the prose piece book. Question number 16. This is your last question. What is copia? Copia is the wrong black coat and right wrist belt worn by the Kodavas.
answers are finished. These are the 15 important questions from Kurk. These questions are enough to appear for the examinations. There may something important questions you find it out, but these 15 questions are enough for preparation, for your preparation. Thank you. I am going to finish my class here. Okay.